সকলোকে স্বাগতম জনাইছো অসমীয়া ডিজিটেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি এইটো তোমালোকৰ ক্লাছ 9ৰ অসমীয়া যে তোমালোকৰ যেটো 5 নম্বৰ পাঠ হয় মোৰ দেশ এই কবিতাটোৰ যিবিলাক তোমালোকৰ প্ৰশ্নাৱলী আছে সেই প্ৰশ্নবিলাকৰ উত্তৰবিলাকৰ ওপৰত আজি আমি সুন্দৰকৈ আলোচনা কৰি যাম। আৰু তোমালোকে যদি মোৰ আগৰ ইয়াৰ তোমালোকৰ অসমীয়াৰ তোমালোকৰ যিবিলাক কবিতা আছে সেইবিলাকৰ ওপৰত সুন্দৰকৈ আমি আলোচনা কৰা ভিডিঅ'ৰ প্ৰশ্ন উত্তৰ ভিডিঅ' দিয়া আছে, তোমালোকে চোৱা নাই তাৰ লিংক এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন দিয়া থাকিব, তাত গৈ তোমালোকে চাব পাৰিবা। বাৰু আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ যিবিলাক ইয়াৰ এই কবিতাটো হীৰেণ ভট্টাচাৰ্যদেৱৰ কবিতা মোৰ দেশ এই কবিতাটো তোমালোকৰ যিবিলাক প্ৰশ্নাৱলী আছে প্ৰশ্ন আছে অতিৰিক্ত কেইটামান প্ৰশ্ন আমি লৈছো সেইবিলাকৰ ওপৰত আমি এতিয়া কৰি যাম আৰু আলোচনা কৰি যাম। ঠিক আছে, প্ৰশ্নাৱলী তোমালোকৰ প্ৰথমতে দিছে ভাব বিষয়ক বুলি। এক নম্বৰতে আছে 1 নম্বৰ ক হীৰেণ ভট্টাচাৰ্যৰ জন্ম ক'ত হৈছিল। তোমালোকৰ মানে কি হল কবিতাবিলাক চোৱা, তোমালোকে কিছুমান কবিতাত কবি পৰিচয় বিষয়ক বিশেষকে প্ৰশ্নাৱলী দিয়া নাই, কিন্তু তোমালোকৰ কবি পৰিচয় বা কবিজনৰ বিষয়ে প্ৰত্যেকটো কবিতাৰ তোমালোকে ভালকে মত তাৰ মানে কি সৃষ্টি বুলি আছে কি মানে তেখেতৰ বিষয়ে ভালকে প্ৰতিটো কবিতা এইটো মানে হীৰেণ ভট্টাচাৰ্যদেৱৰ এই কবিতাটোত তেখেতৰ বিষয়ে ভালকে প্ৰশ্নবিলাক দিছে, কিন্তু কিছুমান কবিতাত দিয়া নাই হয়নে। গতিকে সেই কবি পৰিচয় বা লেখকজনৰ ওপৰত পৰা তোমালোকৰ বহুত প্ৰশ্ন অহা দেখা যায়। তোমালোকে গতিকে সেই কবি পৰিচয় সেকশন যেটো ভাগ আছে এইটো ভালকে পঢ়িবা, তাৰপৰা যিকোনো প্ৰশ্ন আহি যাব পাৰে। সেইকাৰণে আমি ইয়াত প্ৰথমতে দিছে তোমালোকে চোৱা হীৰেণ ভট্টাচাৰ্যৰ জন্ম ক'ত হৈছিল। উত্তৰ হ'ব হীৰেণ ভট্টাচাৰ্যৰ 1932 চনত যোৰহাটত জন্ম হৈছিল। ক'ত হৈছিল যোৰহাটত বুলি ক'লে হৈ যাব, কিন্তু হীৰেণ ভট্টাচাৰ্যৰ কিমান 1932 চনত যোৰহাটত জন্ম হৈছিল এনেকৈ সম্পূৰ্ণকৈ লিখিলে এটা ভাল লাগে হয়নে। তাৰপিছতে আহিলে খ হীৰেণ ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা গৈছে। উত্তৰ হীৰেণ ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম হ'ল চিত্ৰবন আৰু মনন। তাৰপিছত আছে গ দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে কৈছে। উত্তৰ হ'ব দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে লুকাই আনিছে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। আমি কবিতাটো পাইছিলে। তাৰপিছতে আছে ঘ সুগন্ধি পখিলাৰ কবি বুলি কাক জনা যায়। আমি কেইটামান মানে তোমালোকৰ তেওঁৰ বিষয়ে কেইটামান প্ৰশ্ন আমি এক্সট্ৰাকৈ লৈ লৈছো ইয়াতে। উত্তৰ লিখিম হীৰেণ ভট্টাচাৰ্যদেৱক সুগন্ধি পখিলাৰ কবি বুলি জনা যায়, তোমালোকে জানিছে চাগে। তাৰপিছতে আহিলে নেক্সট লৈছো হীৰেণ ভট্টাচাৰ্যই সাহিত্য অকাডেমী বঁটা লাভ কৰা পুথিখনৰ নাম কি। উত্তৰ হ'ব শইচৰ পথাৰ মানুহ। এইখন পুথিৰ বাবে তেখেতে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে। তাৰপিছত 2 নম্বৰ তোমালোক আছে মোৰ দেশ কবিতাটোৰ মূল ভাৱ লিখা। উত্তৰ আমি লিখিম উত্তৰত মূল ভাৱ মানে জানো কবিতাটো যে আমি পঢ়িলো যিখিনি বুজি পাওঁ, তোমালোকে কবিতাটো পঢ়ি মেলি যিখিনি বুজি পাইছা বা আমি যিখিনি আলোচনা কৰিছো সেই কবিতাটোৰ মূল কথাখিনি আমি মূল ভাৱত লিখিব লাগে মানে নিজৰ ভাষাত। মোৰ দেশ কবিতাটোৰ কবি হীৰেণ ভট্টাচাৰ্য। সুগন্ধি কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ মোৰ দেশ নামৰ কবিতাটি এটি স্বদেশ প্ৰেমমূলক কবিতা। কবিৰ বাবে নিজৰ দেশখন প্ৰাণতকৈও আপোন, গানতকৈ আপোন পাইছো আমি এইবিলাক লিখিব পাৰো। তেওঁৰ প্ৰতিটো কাম আৰু চিন্তাই দেশখনৰ উন্নতিৰ কথাকেই সোঁৱৰাই। পৃথিৱীৰ বিভিন্ন দেশ কবিয়ে ঘূৰিছে, বিভিন্ন ঠাইৰ মানুহৰ লগত আন্তৰিকতা স্থাপন কৰিছে, কিন্তু তেওঁৰ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি কবি সদায় আকৃষ্ট দায়বদ্ধ। এই দেশৰ প্ৰতিটো পুৱাই কবিক দিয়ে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ, প্ৰতিটো সন্ধিয়াই স্নিগ্ধ ফুলৰ সুবাস আৰু প্ৰতিটো ঋতুৱে যেন কবিক দিয়ে জীৱনৰ আশীৰ্বাদ। সেয়েহে কবিয়ে এই দেশৰ প্ৰতিজন শ্ৰমিকৰ লগত নিজকে বিলীন কৰি দিছে, সকলোকে ঐক্যবদ্ধভাৱে ৰখাৰ প্ৰয়াস কৰিছে। শত্ৰু মিত্ৰ সকলোকে অন্তৰ জিনি পৰস্পৰ মাজত শান্তিৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। দেশৰ প্ৰতি গভীৰ ভালপোৱা কবিতাটোৰ মাজে প্ৰকাশ পাইছে। যেটো মূল কবিতাটোৰ আমি যে পঢ়ি যিখিনি পালো সেইখিনি গোটেইখিনি আমি ইয়াত আছে হয়নে। তোমালোকে যি মূল ভাৱটো ভালকে বুজি লোৱা, পঢ়ি মেলি ভালকে বুজি ললে তেতিয়াহ'লে তাৰ ভিতৰৰ পৰা তোমালোকৰ ব্যাখ্যা কৰা হোক বা কবিতাটোৰ মাজৰ পৰা বা যিকোনো প্ৰশ্ন আহিলে এই মূল ভাৱৰ পৰা আমি বহুতখিনি মানে প্ৰশ্নবিলাক উত্তৰ কৰিব পৰা যায়। গতিকে এটা প্ৰশ্ন এটা আনটোৰ পৰিপূৰক হয়। একে প্ৰশ্নটো একে নহব পাৰে, কিন্তু কি হয় তোমালোকৰ আমি মূল ভাৱ বা সাৰাংশ যদি বুজি ললো কবিতাটোৰ হয়নে, তেতিয়া তাৰ ভিতৰৰ পৰা কবিতাটোৰ মাজৰ পৰা কিছুমান প্ৰশ্ন আহিলে তাৰ পৰা আমি নিজে নিজে প্ৰশ্নবিলাক উত্তৰ লিখিব পাৰো। সেইকাৰণে তোমালোকে মূল ভাৱবিলাক হওক বা কবিতাটোৰ যিটো মানে পঢ়ি মেলি ভালকে সদায় বুজিবলৈ চেষ্টা কৰিবা। বাৰু তাৰপিছতে আহিছে নেক্সট ব্যাখ্যা কৰা দিছে তোমালোকক। ব্যাখ্যা কৰা কৈ দিছে অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো বুলি কৈছে। এইটো কবিতাটোৰ এটা পংক্তি হয়। ব্যাখ্যা কৰা তোমালোকে জানাই চাগে সকলোৱে হয়নে। যেতিয়া নেকি প্ৰথমতে
প্ৰসংগ সংগতি দেখি আমি যে ব্যাখ্যা কৰো তেতে প্ৰসংগটো প্ৰথমতে আমি কৰ পৰা লওঁ কি লিখো প্ৰসংগত কি লিখো মানে সেই যেটো এটো কবিতা ফাকি হওক বা গদ্য ফাকি হওক হেতু কৰ পৰা অনা হৈছে তাৰ কৰ পৰা আমি সেই পাঠটো কোনটো পাঠৰ পাইছো বা আমাৰ কোন ক্লাছৰ বা হিবলা হবে মানে সেই বিষয়ে ক'ব লাগে আৰু লিখক কোন হয় এই যে গদ্য গদ্যাংশই হওক বা পদ্যাংশই হওক এই হেইসকল কি হয় লেখক কোন হয় বা কবি কোন হয় বলা লিখিব লাগে তোমালোকে জানাই গতিকে এটা তোমালোকে যে কেতিয়াবা যদি সাপোজ তোমালোক কেতিয়াবা কি হয় ব্যাখ্যা কৰা তোমালোক ধৰিলোৱা টান লাগিছে মই ভালকে বুজিও পোৱা নাই নিছালে কিন্তু থাপি তোমালোকে কি জানিবা তোমালোকে যে প্ৰসংগ যেটো কৰ পৰা কোনখন মানে কুটটো পাঠৰ পৰা আহিছে হেবলাটো লিখিও জানিবা আৰু মূলতে কি কৈছে হেতু জানিবা গতিকে তোমালোকে প্ৰসংগ আৰু সংগতি লিখি ব্যাখ্যাটো অকমান ফুলমুলকে কৰিলো মানে কেতিয়াও এই নাহিবা হেতু কৈছো মানে অকমান লিখি তোমালোকে নম্বৰ পাবা এখানে কেতিয়াও ব্যাখ্যা কৰাটো তোমালোকে এই নাহিবা তাতে আছে উত্তৰ লিখিম আমি উদ্ধৃত কবিতা ফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি হীৰেন ভট্টাচাৰ্যদেৱৰ দ্বাৰা ৰচিত মোৰ দেশ কবিতাটিৰ পৰা তুলি দিয়া হৈছে কবিতা ফাকিৰ মাজেৰে কবিয়ে দেখত শান্তিৰ বাতাবৰণ সৃষ্টিৰ কথা কৈছে অনৈক্যৰ মাজত ঐক্যৰ সৃষ্টি কৰি বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ কবি জীয়াই আছে দেশৰ কাৰণে আছে আমাৰ দেশ ভাৰতবৰ্ষখন বহুজাতিক আৰু বহুভাষিক দেশ বিভিন্ন জাতি ধৰ্মাৱলম্বী লোকৰ বাসস্থান ভাৰতবৰ্ষৰ উন্নতিৰ প্ৰধান অন্তৰায় হল অনৈক্য আৰু বিৰোধ কবিয়ে দেশৰ প্ৰতিজন বনুৱা হালুৱা ৰনুৱাৰ মাজত জীয়াই আছে দেশৰ বাবে নাই পাইছনে প্ৰজন কবিতা পাইছিল ন কবিয়ে দেশৰ প্ৰতিজন বনুৱা হালুৱা ৰনুৱাৰ মাজত জীয়াই আছে দেশৰ বাবে দেশৰ ঐক্য সংহতি আৰু সম্প্ৰীতিৰ প্ৰতি তেওঁ সদা সচেতন প্ৰহৰী স্বৰূপ হৈ থাকিব বুলি কৈছে তাৰ পিছত ব্যাখ্যা কৰা খ আছে মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কুহে কুহে সেই সপোনৰ কলৰুল হৈছে উদিত কবিতা দুহাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যদেৱৰ দ্বাৰা ৰচিত কবিতা মোৰ দেশৰ পৰা তুলি দিয়া হৈছে কবিয়ে নিজৰ দেশখনক প্ৰাণাধিক ভাল পায় তেওঁৰ প্ৰতিটো কথা কামৰ মাজত দেশৰ প্ৰগতিৰ বাৰ্তাই প্ৰকাশ পায় তেওঁৰ জীৱন যৌৱন দেশৰ বাবে অৰ্পণ কৰিছে দেশখনৰ সোণালী ভৱিষ্যতৰ সপোন কবিৰ ৰন্ধে ৰন্ধে বিয়পি আছে কবিতা ফাকিৰ মাজেৰে কবিৰ স্বদেশানুৰাগ ফুটি উঠিছে বা দেশ প্ৰেম ফুটি উঠিছে এনেকৈ লিখিব পৰা 4 নম্বৰ তোমালোক প্ৰশ্ন দিছে এতে কবিতাটোত কবিৰ দেশ প্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা মানে কবিতাটোত কবিৰ দেশ প্ৰেমৰ যেটো ৰূপ হয় দেশ প্ৰেম কেনেকৈ প্ৰকাশ পাইছে আমি কবিতাটো পঢ়ি তেখেতৰ দেশ প্ৰেম কেনেকৈ আমি পাব পাৰো কবিতাটোৰ জৰিয়তে হেতু লিখিব কৈছে উত্তৰ লিখিব পাৰো মোৰ দেশ কবিতাটি এটি স্বদেশ প্ৰেমমূলক কবিতাটি নহয় এটো দুটা তটো নেলাগে হা মোৰ দেশ কবিতাটি মানে হ'ব মোৰ দেশ কবিতাটি এটি স্বদেশ প্ৰেমমূলক কবিতা কবি হীৰেন ভট্টাচাৰ্য কবিৰ বাবে নিজৰ দেশখন গানতকৈও প্ৰাণতকৈও আপোন তেওঁৰ প্ৰতিটো কামতে দেশখনৰ প্ৰগতি বাৰ্তা লুকাই থাকে তেওঁ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি সদায় দায়বদ্ধ হেহে তেওঁ দেশৰ ৰনুৱা বনুৱা হালুৱা অৰ্থাৎ শ্ৰমিক শ্ৰেণীটোৰ লগত মিলি পৰিছে সকলোতে যাতে ঐক্য আৰু সম্প্ৰীতিৰ দুলেৰে বান্ধিব পাৰে তাৰ বাবে অহৰহ যত্ন কৰিছে কবিয়ে বিভিন্ন দেশ বিদেশ ভ্ৰমণ কৰিছে যদিও সকলোৰে ওপৰত নিজৰ দেশক স্থান দিছে এনেদৰে কবিতাটিত কবিৰ স্বদেশ অনুৰাগ ফুটি উঠিছে বা দা স্বদেশ প্ৰেম ফুটি উঠিছে এনেকৈ লিখিব পাৰো তো 5 নম্বৰ প্ৰশ্ন তোমালোকক দিছে প্ৰতিটো ঋতুৱে কবি কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে আমি পাঠটো পঢ়িটো পাইছিলে কি দি যায় বুলি জীৱনৰ আশীৰ্বাদ বুলি পাইছো ন গতিকে প্ৰতিটো ঋতুৱে কবি দি যায়কে উত্তৰ হ'ব প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে 6 নম্বৰ আছে শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে কি দিছে উত্তৰ লিখিম শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে ভৰালৰ এমুঠি ধান প্ৰাণৰ এটি গান দিছে ভাষা বিষয়ক তোমালোক এটা ভাষা বিষয়ক ব্যাকৰণৰ ওপৰত দিছে সমাৰ্থক শব্দ লিখা সমাৰ্থক শব্দ মানে কি হয় যদি শব্দনি একে অৰ্থ প্ৰকাশ কৰা আৰু শব্দ দেখখন আমি কি বুলি কওঁ আৰু একে অৰ্থ প্ৰকাশ কৰা দেশ ৰাষ্ট্ৰ কামটো কৰ্ম কলৰুল কলৰৱ সাগৰ সমুদ্ৰ সপোন স্বপ্ন বন্ধু মিত্ৰ তেনেকে শেষ সমাপ্ত সম্ভাৰ সামগ্ৰী শস্য বুকু হৃদয় তৰংগ ঢৌ কল্লুল কলৰৱ এটা আছে আৰু
তাতে বিপৰীত অৰ্থ বিপৰীত শব্দ মানে বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দ সপোনৰ বিপৰীত কি হ'ব দিঠক দেশৰ বিপৰীত বিদেশ জীৱনৰ বিপৰীত মৰণ পাহাৰৰ বিপৰীত কি হ'ব ভৈয়াম ঐক্যৰ বিপৰীত অনৈক্য সংহতিৰ বিপৰীত বিৰোধ হয়ন মানে হুৱাই থকা হয়নৰ জাগৰণ মানে জাগি থকা বিশ্বাসৰ বিপৰীত কি অবিশ্বাস শত্ৰুৰ বিপৰীত কি হ'ব মিত্ৰ বন্ধু হয়নে ঠিক আছে আজি আমি তোমালোকৰ বেছি ইয়াত প্ৰশ্ন দিয়া নাছিলে বাৰু প্ৰশ্নাৱলীৰ ভিতৰত তোমালোকৰ মেইন কথা হ'ল এই কবিতাটোৰ পৰা তোমালোকৰ কি দেখা যায় তোমালোক এই হিয়েন ভট্টাচাৰ্যৰ ওপৰত তোমালোকৰ প্ৰশ্ন অহা দেখা আগতে আৰু কবিতাটো তোমালোকে যি মোৰ এই যেটো কবিতা হয় এটো তোমালোকে এবাৰ দুবাৰ ভালকে পঢ়িবা আৰু বুজি লবা যদি বুজাত তোমাৰ অসুবিধা হৈছে মোক কমেন্ট কৰিবা নেক্সট টাইম আমি হেইটো বটো আমি তোমালোকে বুজি পোৱা যদি অসুবিধা পাইছা কমেন্ট কৰিবা মই আকৌ সুন্দৰকৈ সেই কবিতাটোৰ ওপৰত সুন্দৰকৈ আমি আলোচনা কৰিম মেইন কথা হ'ল তোমালোকে কবিতাবিলাক তোমালোক যিকোনো কবিতাই হয় তোমালোকৰ এক নম্বৰ কথা হ'ল তোমালোকৰ কবিজনৰ বিষয়ে তাৰ পৰা প্ৰশ্ন অহা দেখা যায় আৰু কি হয় তোমালোক কবিতাটো ভালকে যি তোমালোকে দুবাৰ তিনিবাৰ ভালকে পঢ়ি মিলি বুজিলা নহয় তাৰ ভিতৰৰ পৰা যিকোনো প্ৰশ্ন আহে তোমালোকে কৰিব পাৰিবা এটা ব্যাখ্যা কৰাৰ ক্ষেত্ৰতে হৈছে ব্যাখ্যা কৰাটো কি হয় ব্যাখ্যা কৰাটো মেইন একো ডাঙৰ কথা নহয় তোমালোক আমি যেতিয়া কবিতাটো পঢ়িলো তাৰ পৰা আমি কবিতাটো বুজি পাওঁ কি কথা ক'ব বিচাৰিছে হয়নে গতিকে মেইন ব্যাখ্যা কৰা তোমালোক প্ৰসংগ কৰ পৰা কোনটো পাঠৰ পৰা নিছে কোন হয় কবি বা লেখক কোন হয় তাৰপিছত সেই কথাখিনি কি ক'ব বিচাৰিছে তাতকৈ অকমান দুহাইমান বহলাই লিখি দিলে হৈ যায় ধুনীয়াকে গতিকে তোমালোকে মানে কি হয় যিবিলাক তোমালোকে অকমান কিছুমান টান পোৱা নালাগে অকমান ভয় লগা নালাগে সেইবিলাক প্ৰথমতে তোমালোকে প্ৰেক্টিছ কৰি ল'বা তেতিয়া তোমালোকৰ যিকোনো প্ৰশ্ন আহে তাৰ পৰা মানে উত্তৰবিলাক কৰিব পৰা হ'ব সহজ হ'ব এতিয়া আমি অনুশীলন যে কৰিলো কিছুমান প্ৰশ্ন এই প্ৰশ্নটোৰ প্ৰায় একে তোমালোকে এনেকে আহিব বুলি কথা নাই কিন্তু কি হয় আমি যে তোমালোকৰ এই প্ৰশ্ন ইয়াত কিছুমানে মূলভাৱে হওক বা আন প্ৰশ্নবিলাক দিছে নহয় সেইবিলাক প্ৰশ্ন উত্তৰবিলাক কৰি মেলি কি হৈছে আমি মোটামুটি কবিতাটো আৰু বেছি ভালকে বুজি পাই গৈছো তেতিয়া কি হ'ব তাৰ ভিতৰৰ পৰা যিকোনো প্ৰশ্ন 1 নম্বৰ 2 নম্বৰ প্ৰশ্ন আহিলে আমি সেইবিলাকৰ উত্তৰো নিজে কৰিব পাৰিম মানে সেইকাৰণে প্ৰশ্নাৱলীৰ উত্তৰবিলাক মানে আমি কৰা হয় যাতে আমি তা বুজি পাওঁ তেতিয়া ভিতৰৰ পৰা যিকোনো প্ৰশ্ন আহিলে আমি সেই প্ৰশ্নবিলাকৰ উত্তৰবিলাক কৰিব পাৰিম ঠিক আছে আজিলৈ ঠিক আছে বাৰু আজিলৈ ইমানহে তোমালোকে যদি ভিডিওটো তোমালোকৰ অলপ হেল্প হৈছে বুলি ভাবিছা ভাল পাইছা এটা লাইক কৰিবা তোমালোক ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিবা আৰু তোমালোকৰ যিকোনো কিবা প্ৰবলেম মানে তোমালোক কবলা থাকিলে কমেন্ট সেকশনত কমেন্ট কৰিবা থ্যাংক ইউ